নাই এই বেমাৰটো আমি যিহেতু সৰুকৈ হ'লেও ফাৰ্ম কৰিছোঁ, ফাৰ্ম কৰি থকা হেতুকে আমি গম পাইছোঁ যে এই বেমাৰটো হৈ আছে। কিন্তু ইয়াত ভেটেনেৰি ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে এই বস্তুটো হৈ আছে। তেখেতসকলে মৰা গাহৰি বেপাৰীয়ে নিছে, বেপাৰী নিয়াৰ পাছত তেখেতসকলে টেষ্ট কৰা নাই, তেনেকৈ কাটি দিছে। কাটাৰ পাছততো বেমাৰটো বাঢ়ি যাব, ইখন গাঁৱৰ পাছত ইখন গাঁৱলৈ বেমাৰটো বাঢ়ি গৈ আছে। তেনেকৈহে মোৰ বোধেৰে হৈছে এই বেমাৰটো। আৰু মোৰ কাষতে এখন ফাৰ্মত হৈ আছিলে, তাত যিহেতু কুকুৰ আদি কৰিয়ে মাংস খাই আছিলে আৰু মোৰো কুকুৰ দুটা আছে, সেই সূত্ৰে মই ভাবিছোঁ যে মোৰ ফাৰ্মতো বেমাৰটো লাগিছে। আৰু এতিয়া এই ক্ষেত্ৰত প্ৰশাসনো সজাগ নহয় বুলি ভাবে? নাই, এইটো ভেটেনেৰি ডিপাৰ্টমেণ্টেতো সজাগ হোৱা নাই, যিহেতু মই মাতিও আনিব নোৱাৰিলোঁ। আজি আহিছে এখেতসকলে, এতিয়া কি বিহিত ব্যৱস্থা কৰে। যদি চৰকাৰক এটাই অনুৰোধ জনাম যে আমাৰ যদি কিবা ক্ষতিপূৰণ থাকে দিবলৈ, ক্ষতিপূৰণ দিলে ভাল হয় আমাৰ লেখীয়া কৃষকসকলক। আমিতো নিবনুৱা মানুহ, ধৰক এইবোৰ কৰি সংস্থাপনৰ বাট বিচাৰিছোঁ। কিমান মূল্যৰ আপোনাৰ মূল্য মানে মোৰ টোটেল 47টা গাহৰি আছিলে, তাৰে এতিয়ালৈকে মই 8টা আগতেই মৰিছে। সেইকেইটা মই কালিং কৰি পুতি দিছোঁ, আৰু আজি নতুন 4টা কালিং কৰিম, আৰু লগতে এটা যিটো বৰ আছে এইটো অলৰেডি ডেথ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।